অসমবাসী ৰাইজে তেখেতসকলৰ সমস্ত সমন্বিত শক্তিক সিদিনাখন নৎখাত কৰি থৈ গৈছে। উপ নিৰ্বাচনত নৎখাত কৰিছে, বিভিন্ন পৰিষদীয় নিৰ্বাচনত নৎখাত কৰিছে, আনকি বিগত লোকসভা নিৰ্বাচনত অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ, ৰকিবউদ্দিন আহমেদ, ৰকিবুল হুছেইন, অজিত ভূঞা সমস্ত বিৰোধীৰ সৰ্বশ্ৰেষ্ঠ যিটো তেওঁলোকৰ গোট, সেইটোৰ শক্তি প্ৰদৰ্শন ইতিমধ্যে হৈ গ'ল। তেওঁলোকক অসমবাসী ৰাইজে নৎখাত কৰি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন তথা বিজেপিৰ সৈতে আমাৰ মিত্ৰজোঁটক সমৰ্থন জনাইছে, আশীৰ্বাদ কৰিছে। এই যে যিটো মিত্ৰতাৰ কথা তেওঁলোকে বাৰম্বাৰ চৰ্চালৈ আনিবলৈ চেষ্টা কৰি থাকে, এই মিত্ৰতাক নৎখাতেই কৰিছে। কাৰণ পূৰ্বতে তেওঁলোকৰ আসন আছিল 5খন, সেইটো হ্ৰাস পাই ইমান শক্তিশালী মিত্ৰতাৰ পিছত 3খন হ'লগৈ। পূৰ্বতে আমাৰ আসনৰ সংখ্যা যিমান আছিল তাতকৈ বৃদ্ধি পাই আমি যদি গণনা কৰোঁ, বিধানসভাত আমাৰ 94খনলৈ আমাৰ লিড বৃদ্ধি পাইছে। গতিকে সমস্ত শক্তি পৰীক্ষা হৈ গ'ল। দিজ আৰ টেষ্টেড অলৰেডি। লিলি হোটেলৰ সমস্ত শক্তি ইতিমধ্যে তেওঁলোকৰ শক্তি প্ৰদৰ্শন হৈ গ'ল, প্ৰমাণ হৈ গ'ল। ইয়াতকৈতো 2জন লুৰিণ গগৈ, 2জন অখিল গগৈ, 2জন গৌৰৱ গগৈ নাই। এই সকলো মানুহৰ শক্তি প্ৰদৰ্শিত হৈ গ'ল, তেওঁলোক বিফল হৈছে। অসমবাসী ৰাইজে বিজেপি মিত্ৰজোঁট তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিছে। গতিকে তেওঁলোকক লৈ আমি ব্যস্ত হৈ থকাৰ পৰিৱৰ্তে আমি এতিয়া মন দিছোঁ কিদৰে অৰুণোদয় আঁচনিখন আৰু বিয়পি যাব পাৰে আমাৰ ৰাইজৰ ওচৰলৈ, কিদৰে চিকিৎসা মহাবিদ্যালয়বিলাক প্ৰত্যেক জিলাত পতা হৈছে আৰু কেনেকৈ সোনকালে কামখিনি কৰিব পাৰি, আলি পদূলি দলং, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং কেনেকৈ নিৰ্মাণ কৰিব পাৰি আৰু অধিক, এইবিলাক কথাত আমি ব্যস্ত। যোৰহাট লোকসভা সমষ্টিত বিৰোধী দলৰ যিগৰাকী সন্মানীয় সাংসদ গৌৰৱ গগৈ আছে, তেওঁতো গোটেই 5 বছৰ অকল গালি পাৰোঁতেই যাব। তাৰ বিপৰীতে ৰাজনৈতিকভাৱে যোৰহাট লোকসভাটো চাবলৈ আমাক দায়িত্ব দিয়া হৈছে। তাতকৈ আমি বেছি ডেলিভাৰী দিম। আমি যিকোনো এটা ৰাস্তা পদূলি বিপদে আপদৰ যিকোনো এটা ফাইল মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ ওচৰলৈ আমি লৈ যাম। গতিকে তেওঁলোকে কেৱল উচ্চবাচ্য কৰি আমাক সমালোচনা কৰি গালি পৰাত 5 বছৰ ব্যস্ত থাকিব, কিন্তু আমি কাম কৰি যাম। গতিকে তেওঁলোকৰ কথাবিলাক এতিয়া আলোচনা কৰি সময় নষ্ট কৰাৰ সময় নহয়। তেওঁলোকৰ মত কেতিয়াও নিমিলে। কাৰণ মই আগতো আপোনালোকৰ আগতে কৈছোঁ যে 4টা দিশত 4টা প্ৰাণী, 4টা দিশত কোনোবাই পূবলৈ চাইছে যে কোনোবাই পশ্চিমলৈ চাইছে, আৰু কোনোবাই পশ্চিমলৈ চাইছে যে কোনোবাই পূবলৈ চাইছে, আৰু এইটো কেতিয়াও লগ নহয়। আপোনালোকে এটা জানে যে বাঘে, পানে আৰু ছাগলীয়ে এখন নৈ পাৰ কৰোঁতে যিটো কষ্ট হৈছিলে, সেই কষ্টটো আজিৰ ডেটত তেওঁলোকৰ মাজত হ'ব, আৰু এইটো কেতিয়াও তেওঁলোকৰ সমিল নহয়। কাৰণ কালি অখিল গগৈ ডাঙৰীয়াই এটা কথা কৈ দিলে, যদি হ'বলগীয়া আছে শিৱসাগৰ আৰু চিচি বৰগাঁও সমষ্টিটো তেওঁলোকক লাগিবই। তেওঁলোকৰ মাজত এই আৰম্ভ হৈছেই, আৰু এই যে তেওঁলোকৰ যি মিতিৰালি কৰিব খুজিছে, আৰু এই মিতিৰালিত অখিল গগৈ উচ্চবাচ্য হোৱাৰ কাৰণে তেওঁলোকে সহ্য কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে মিটিংবিলাকত তেওঁক নামাতে। অখিল গগৈ কাৰণেই আজি এই তেওঁলোকৰ মিতিৰালি হোৱা নাই, আৰু এই মিতিৰালি কেতিয়াও নহয়। বাঘে, পানে আৰু ছাগলীয়ে এখন নৈ পাৰ কৰোঁতে যিটো কষ্ট হ'ব, তেওঁলোকৰ সেই একে কষ্টই হ'ব বুলি ক'ব কৈছোঁ। আমাৰ পিছফালে কোন আছে, অপেন হেণ্ড কোন আছে, আমি এইটো চোৱা নাই। আমাৰ ষ্ট্ৰেটেজিকেলি আমাৰ কাম কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যিটো প্ৰগ্ৰেমিং কৰি দিছে, সেই প্ৰগ্ৰেমিঙত আমি আগবাঢ়ি গৈ আছোঁ। তৰপে আমি আগবাঢ়ি গৈ আছোঁ। আমাৰ ফালৰ পৰা কি কৰিব, তেওঁলোকৰ ঢাল তৰোৱালত এতিয়ালৈকে ধাৰেই দিয়া নাই। ঢাল তৰোৱালত ধাৰ নিদিয়াকৈ আমাৰ লগত যুদ্ধ, এইটো তেওঁলোকৰ মুংগেৰে লাল কি হাচিন স্বপ্নে, আৰু এইটো কেতিয়াও সফল হ'ব নোৱাৰে। আমাক বিৰোধীয়ে আমাক প্ৰতিহত কৰিব পাৰিব বুলি আজিৰ ডেটত কোনো প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ। বিৰোধী যদি দুৰ্বল হয় আমাৰ কাৰণে ভাল, আৰু বিৰোধীক আমিতো দুৰ্বল কৰা নাই, নিজে দুৰ্বল হৈছে। মই এওঁলোকৰ ভাষণ, এওঁলোকৰ বক্তব্য শুনি নিজে লজ্জিত হৈছোঁ। এজন ৰাজনৈতিক ব্যক্তি হিচাপে, ৰাজনীতি বুলি নহয়, যিকোনো মানুহে মোক কৈছে যে মোক বিয়া পাত বুলি কৈ আছে। এতিয়া দৰাইত বিয়া নেপাতে ছোৱালীজনীক। অখিল গগৈহঁতৰ যিটো বক্তব্য, এই বক্তব্যই আমাক উপকৃত কৰিছে আৰু উপকৃত কৰিব। এই কথা নিশ্চিত থাকক যে 26ৰ নিৰ্বাচনত আমি সংখ্যাগৰিষ্ঠতালৈ জয়যুক্ত হ'ম। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই ক'ব নাপায় যদিও তেওঁ আকৌ মুখ্যমন্ত্ৰী হোৱাৰ ৰাস্তা প্ৰশস্ত হৈছে। আমি প্ৰত্যেকটো নিৰ্বাচনত মানুহৰ ওচৰলৈ গৈছোঁ, কিন্তু বিৰোধীয়ে সাংবাদিকৰ সন্মুখতহে বীৰত্ব প্ৰদৰ্শন কৰিছে। এই কথাটো চাবলগীয়া আছে। কোনো ধৰণৰ বিৰোধীৰ শক্তি নাই, কোনো ধৰণৰ ইচ্ছা নাই। তেওঁলোকে বতাহত ঘূৰাই থ'ব খুজিছে, আৰু মই ভাবোঁ যে নিৰ্বাচনলৈ তেওঁলোকে বাট চাই থাকে। তেওঁলোকৰ নাজানো কি উদ্দেশ্য, কিন্তু আশ্চৰ্যজনক কথা, কোনোবাই ডেড লাইন দিছে, কোনোবাই কিবা দিছে।
শব্দটো এনেকুৱা যে মোক বিয়া পাত দৰাই যদি বিয়া নাপাতে কি হ'ব ৰাজনীতিত এনেকুৱা ডেডলাইন দিয়া মই প্ৰথমবাৰ কাৰণে হৈছোঁ অপৰিপক্ক ব্যক্তিৰ যিটো ৰাজনৈতিক কথা বতৰা সেইবিলাক জনসাধাৰণে বুজি পাইছে মই ভাবোঁ তেওঁলোকে কোনো কাৰণে ষ্টেণ্ড দিব নোৱাৰি এইটো লিখি ৰাখোঁ